মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस তোমালোকে জানা যে এবাৰ তোমালোকৰ এইচএস ফাইনাল ফাৰ্ষ্ট ইয়াৰ ফাইনাল পৰীক্ষাত তোমালোকৰ এমসিকিউ আহিব ফিজিক্সৰ 35 টা তাৰে তোমালোকৰ প্ৰস্তুতিৰ বাবে এমসিকিউ সিৰিজ এটা লৈ আহিছো আমি দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ কৰিছো একক আৰু জখমাক ইংৰাজী আৰু অসমীয়া দুটা মাধ্যমতে ইয়াৰ আগৰ ভিডিঅটোৰ আমি দ্বিতীয় সপ্তাহটোৰ 10টা এমসিকিউ আলোচনা কৰিছিলো যিসকলে সোনা ভিডিঅটোৰ লিংক মই ডেসক্ৰিপচনত দি ধৰিছো গৈ চাবা তোমালোকৰ ইয়াৰ পৰাই ফাৰ্ষ্ট ইয়াৰ ফাইনাল পৰীক্ষাত কমন আহিব এইবোৰ এমসিকিউৰ ভিতৰতে তোমালোকক দিব গতিকে তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাই যাবা যাতে প্ৰতিটো প্ৰশ্নৰ উত্তৰ ভালদৰে বুজি পোৱা ইয়াৰ পৰা তোমালোকৰ কমন আহিব গতিকে আসুন আমি আৰম্ভ কৰো আজি আৰু চেনেলটো যিসকলে সাবস্ক্ৰাইব কৰা না সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ গ্ৰুপলৈ শেয়াৰ কৰি দিবা গতিকে আজিৰ প্ৰথম প্ৰশ্নটো অৰ্থাৎ এই ভিডিঅটোৰ 11 নম্বৰ প্ৰশ্ন আমাৰ যেটো সিৰিজ আৰম্ভ কৰিছিল আমি ইয়াৰ আগৰ ভিডিঅটোত 10 নম্বৰলৈকে কৰিছো গতিকে যিসকলে চোৱা না মই ডেসক্ৰিপচনত লিংক দি দিছো হেতু চাই লবা গতিকে তাত 10 নম্বৰলৈকে আছিল এতিয়া আমাৰ 11 নম্বৰ প্ৰশ্ন আজিৰ 11 নম্বৰ প্ৰশ্নটো কি আছে চোৱা 0.06900 সংখ্যাটোত থকা সাৰ্থক অংকৰ সংখ্যা হল Number of significant figure in the number 0.06900 are option A দিয়া আছে 2 option B দিয়া আছে 3 option C দিয়া আছে 4 option D দিয়া আছে 5 তোমালোক নিশ্চয় ইয়াৰ শুদ্ধ উত্তৰটো জানা উত্তৰটো কিমান হ'ব option C টো শুদ্ধ উত্তৰ 4টা কাৰণ চোৱা আমাৰ ইয়াত 6 আৰু 9 ৰ আগত যেটো মানে বাও সাইডত যেটো 0 আছে हे 0 তো আমাৰ কি সিগনিফিকেন্ট নাম্বাৰ হিচাপে নধৰে গতিকে আমাৰ ইয়াত সিগনিফিকেন্ট নাম্বাৰৰ সাৰ্থক অংক কোনটো হ'ব 6900 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সি ইয়াৰ পিছত 12 নম্বৰ কোৱেশ্চনটো আছে তোমালোকৰ একে মাত্ৰা বিশিষ্ট জোৰটো বাছি উলোৱা ফাইন্ড দা পেয়াৰ হুজ ডাইমেনশন আৰ ইকুৱেল এ নম্বৰ অপচন আছে টৰ্ক আৰু কাৰ্য টৰ্ক এণ্ড অৰ্ক বি নম্বৰ আছে বল আৰু কাৰ্য ফোৰ্স এণ্ড অৰ্ক সি আছে প্ৰতিচাপ আৰু শক্তি ষ্ট্ৰেছ এণ্ড এনাৰ্জি ডি আছে বল আৰু প্ৰতিচাপ ফোৰ্স এণ্ড ষ্ট্ৰেছ সো তোমাক কি কৈছে যে একে মাত্ৰা বিশিষ্ট জোৰটো বিচাৰি উলিয়াব পাৰিছে গতিকে তোমালোকে এই গতেইটা ৰাশিৰ মাত্ৰা নিশ্চয় জানা ইয়াত তোমালোকৰ শুদ্ধ উত্তৰ কোনটো হ'ব আমাৰ টৰ্ক আৰু কাৰ্য এই দুটাৰ মাত্ৰা কিন্তু একে তোমালোকে উলিয়াই চালে গম পাবা গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব কি অপচন এ ইয়াৰ পিছত 13 নম্বৰ কোৱেশ্চনটো কি আছে চোৱা খুব ইম্পৰ্টেন্ট কোৱেশ্চন এইটো পৃথিৱীৰ পৰা সূৰ্যলৈ গড় দূৰত্ব হল এভাৰেজ ডিসটেন্স অফ দা সান ফ্ৰম দা আৰ্থ অপচন এ 1 আলোক বৰ্ষ 1 লাইট ইয়াৰ অপচন বি 1 জ্যোতিৰ্বিজ্ঞানী একক 1 এষ্ট্ৰোনমিক্যাল ইউনিট অপচন সি 1 পাৰসেক অপচন ডি 1 আংষ্ট্ৰম এতিয়া চোৱা কি কৈছে যে পৃথিৱীৰ পৰা সূৰ্যলৈ গড় দূৰত্ব যেটো সেই দূৰত্বটো কি বুলি কোৱা হয় তোমালোকে নিশ্চয় কিতাপখন যদি পঢ়িছা এটো গম পাইছা যে জ্যোতিৰ্বিজ্ঞানী একক বুলি কোৱা হয় এটো গতি আমাৰ শুদ্ধ উত্তৰটো হ'ব কি তোমালোকৰ অপচন বি টো ইয়াৰ পিছত 14 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা নিম্নলিখিত কোনটো মাত্ৰিক বিশ্লেষণৰ প্ৰয়োগ আমাৰ মাত্ৰিক বিশ্লেষণৰ প্ৰয়োগ তোমালোকে নিশ্চয় পঢ়িছা ইয়াৰ সুধিছে কোনটো হুইচ অফ দা ফলোইং ইজ এ এপ্লিকেশন অফ ডাইমেনশন এনালাইসিস অপচন এ দিয়া আছে সমীকৰণবোৰৰ মাত্ৰিক সামঞ্জস্যতাৰ পৰীক্ষণ চেকিং দা ডাইমেনশনাল কনসিস্টেন্সি অফ ইকুৱেশন বি নম্বৰ দিয়া আছে ভৌতিক ৰাশিবোৰৰ মাজত সম্পৰ্ক স্থাপন ডিডিউসিং ৰিলেশন এমং দা ফিজিক্যাল কোৱান্টিটিজ সি অপচন দিয়া আছে এটা একক পদ্ধতিৰ পৰা আন এটা পদ্ধতিলৈ এককৰ ৰূপান্তৰ টু কনভাৰ্ট অন সিস্টেম অফ দা ইউনিটস ইন দা আদাৰ আৰু ডি নম্বৰ দিয়া আছে ডি অপচনটো ওপৰৰ আটাইকেইটা অল অফ দা এবভ এতিয়া চোৱা তোমালোকে মাত্ৰিক বিশ্লেষণ যেতিয়া পঢ়িছা তেতিয়া তোমালোকৰ মাত্ৰিক বিশ্লেষণৰ প্ৰয়োগ কি পাইছা যে আমি মাত্ৰিকভাৱে সমীকৰণ এটা শুদ্ধ হয় নে নহয় ৰাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইড হেতু কিছু আমি ভৌতিক ৰাশিবোৰৰ মাত্ৰামূলক সম্পৰ্কবোৰ স্থাপন কৰিব মানে কি সম্পৰ্ক মাত্ৰাৰ সহায়ত স্থাপন কৰিব পাৰো আৰু একক বিলাকো কি কৰিব পাৰো এটা এককৰ পৰা আন এটা এককলৈ কনভাৰ্ট কৰিব পাৰো গতিকে আমাৰ ওপৰৰ এ বি সি তিনিটা শুদ্ধ গতিকে আমাৰ শুদ্ধ অপচনটো কি হ'ব ইয়াত যে ওপৰৰ আটাইকেইটা আমাৰ মাত্ৰিক বিশ্লেষণৰ কি প্ৰয়োগ হয় গতিকে অপচন নম্বৰ ডি ইজ কাৰেক্ট ইয়াৰ পিছত আমাৰ 15 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা খুব ইম্পৰ্টেন্ট কোৱেশ্চন এইটো তোমালোকৰ
তলৰ কোনটো মাত্ৰাহীন ধ্ৰুৱক which of the following is a dimensionless constant অপচন এ দিয়া আছে মাধ্যাকৰ্ষণিক ধ্ৰুৱক গ্ৰেভিটেশনাল কনষ্টেন্ট g অপচন বি প্লাংক ধ্ৰুৱক প্লাংক কনষ্টেন্ট h অপচন সি স্প্ৰিং ধ্ৰুৱক স্প্ৰিং কনষ্টেন্ট k আৰু ডি নম্বৰ অপচনটো হৈছে তোমাৰ পাই গতিকে তোমাৰ ইয়াত চোৱা আমাৰ মাধ্যাকৰ্ষণিক ধ্ৰুৱক g ৰ তোমালোকে মাত্ৰা পাইছা প্লাংক ধ্ৰুৱক h ৰ মাত্ৰাও তোমালোকে পাইছা আৰু স্প্ৰিং ধ্ৰুৱক k ৰ মাত্ৰা আছে আমাৰ পাই যেটো পাই আমাৰ কি এৰা ধ্ৰুৱক যাৰ মাত্ৰা নাই তাৰ মানে গতিকে আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পাই অপচন ডি টো শুদ্ধ ইয়াৰ পিছত আমাৰ 16 নম্বৰ কোৱেশ্চনটো কি আছে চোৱা তলৰ কোনটো সময়ৰ একক নহয় which of the following is not a unit of time সময়ৰ একক নহয় এটো সুধিছে অপচন এ দিয়া আছে সেকেন্ড অপচন বি আলোক বৰ্ষ লাইট ইয়াৰ অপচন সি মিনিট অপচন ডি ক্ৰান্তীয় বৰ্ষ ট্ৰপিকেল ইয়াৰ ইয়াত চোৱা তোমালোকে নিশ্চয় দুটামান বুজিয়ে পাইছা অপচন এটা দেখি যে সেকেন্ডটো আমাৰ সময়ৰ একক মিনিটটো সময়ৰ একক আৰু ক্ৰান্তীয় বৰ্ষ এইটো আমাৰ সময়ৰ একক পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণ এপাক ঘূৰতে যিখিনি সময় লাগে হেতু ক্ৰান্তীয় বৰ্ষ বুলি কোৱা হয় এতিয়া তোমাৰ ইয়াত আলোক বৰ্ষ এই যেটো লাইট ইয়াৰ আছে অপচন নম্বৰ বি এইটো হৈছে তোমাৰ কি দূৰত্বৰ একক গতিকে আমাৰ ইয়াত শুদ্ধ অপচনটো কি হ'ব অপচন নম্বৰ বি ইয়াৰ পিছত 17 নম্বৰ কোৱেশ্চনটো তোমালোকৰ আছে তলৰ কোনটো মাত্ৰাহীন ৰাশি which of the following is a dimensionless quantity অপচন এ আছে ত্বৰণ এক্সিলাৰেশন বি বিকৃতি স্ট্ৰেইন সি চাপ প্ৰেছাৰ ডি শক্তি এনাৰ্জি এতিয়া তোমাক ইয়াত সুধিছে মাত্ৰাহীন ৰাশি কোনটো হয় সো আমাৰ ত্বৰণৰ মাত্ৰা আছে আমাৰ চাপৰ মাত্ৰা আমি জানো শক্তিৰ মাত্ৰা আছে কিন্তু আমাৰ বিকৃতিটো হৈছে এটা কি অনুপাত দৈৰ্ঘ্যৰ অনুপাত এটা গতিকে ইয়াৰ মাত্ৰা আমাৰ না গতিকে আমাৰ শুদ্ধ অপচনটো কি হ'ব ইয়াত বিকৃতি স্ট্ৰেইন নাম্বাৰ 18 কোৱেশ্চনটো কি আছে চোৱা তলৰ কোনটো মাত্ৰাহীন ৰাশি নহয় which of the following is not a dimensionless quantity এবাৰ মাত্ৰাহীন ৰাশি নহয় সুধিছে অপচন এ দিয়া আছে কোণ এংগল অপচন বি প্ৰতিহৰাংক ৰিফ্ৰেক্টিভ ইনডেক্স অপচন সি ঘনত্ব ডেন্সিটি অপচন ডি বিকৃতি সৰি এটো বিকৃত হৈছে একচুয়ালি শব্দটো বিকৃতি হ'ব লাগে গতিকে তোমাক সুধিছে যে ইয়াত কোনটো মাত্ৰাহীন ৰাশি নহয় চোৱা আমাৰ যেটো কোণ আছে এংগল ইয়াৰ মাত্ৰা নাই প্ৰতিহৰাংক বা প্ৰতিহৰণাংক বুলি তোমালোকে পাইছা ৰিফ্ৰেক্টিভ ইনডেক্স এইটোৰ তোমাৰ মাত্ৰা নাই ঘনত্ব ডেন্সিটি তোমাৰ মাত্ৰা আছে আৰু আমাৰ অপচন ডি বিকৃতি এইটোৰ তোমাৰ মাত্ৰা নাই আমাৰ ইয়াৰ শুদ্ধ অপচনটো কি হ'ব ইয়াত তাৰমানে তোমাৰ মাত্ৰা থকা ৰাশি কোনটো সুধিছে হেতু হ'ব তোমাৰ অপচন নম্বৰ সি ঘনত্ব গতে শুদ্ধ উত্তৰ এইটো ইয়াৰ পিছত আমাৰ 19 নম্বৰ কোৱেশ্চনটো কি আছে চাও আমাৰ 19 নম্বৰ কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট হয় প্ৰিভিয়াস ইয়াৰত এই কোৱেশ্চনটো আইছিলে যে ড্যাশ মিটাৰ পৰ্যন্ত কম দৈৰ্ঘ্যৰ জখমাপৰ বাবে স্ক্ৰু গেজ আৰু স্ফেৰোমিটাৰ ব্যৱহাৰ কৰিব পৰা যায় The screw gauge and spherometer can be used to measure length as less as to dash meter. Option A 10 to the power minus 3 meter. Option B 10 to the power minus 4 meter. Option C 10 to the power minus 5 meter. Option D 10 to the power minus 2 meter. যদিও আমাক প্ৰশ্নটো অলপ দীঘলীয়াকৈ সুধিছে ইয়াত একচুয়ালি কি মানে প্ৰশ্নটো একচুয়ালি কি জানিব লাগিব যে আমাৰ স্ক্ৰু গেজ আৰু স্ফেৰোমিটাৰৰ নিম্নতম পাঠ কিমান সেই বস্তুটো তোমালোকে জানিলে এনসাৰটো কৰিব পাৰিবা ইয়াত তোমাক মিটাৰত দিয়া আছে আৰু তোমালোকে হয়তো সেন্টিমিটাৰত এই অপচনটোৰ শুদ্ধ উত্তৰটো জানা যে আমাৰ ইয়াত শুদ্ধ অপচনটো কি হ'ব অপচন নম্বৰ সি 10 to the power minus 5 মিটাৰ আৰু এইটো তোমাৰ যদি সেন্টিমিটাৰত থাকে তেনে হলে তোমাৰ কি হ'ব 0.001 সেন্টিমিটাৰ হ'ব গতিকে তোমালোকে এটো ভালদৰে মনত কৰি লোৱা ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি ইয়াৰ পিছত তোমালোকৰ 20 নম্বৰ কোৱেশ্চনটো দিয়া আছে তলৰ কোনটো সমীকৰণ মাত্ৰিকভাৱে শুদ্ধ নহয় which of the following equation is dimensionally not correct কোনটো মাত্ৰিকভাৱে শুদ্ধ অৰ্থাৎ তোমাক কি কৈছে যে ইয়াত চাৰিটা অপচনত চাৰিটা ইকুৱেচন লিখা আছে সমীকৰণ ইয়াৰ লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডৰ মাত্ৰাটো কোনটোৰ একে নহয় হেতু কথা তোমাক সুধিছে ইয়াত চোৱা অপচন এ দি আছে half mv² = mgh
অপশন বি দিয়া আছে s ইকুৱেল ut প্লাস হাফ at স্কয়ার অপশন সি দিয়া আছে u স্কয়ার ইকুৱেল 2a হোল ইনটু gt মাইনাস 1 অপশন ডি দিয়া আছে তোমাৰ t ইকুৱেল 2 পাই ৰুট ওভাৰ l বাই g এটা তোমালোকে অপশন কিটা দেখাৰ লগে চিনি পাইছা চাগে যে ইয়াত তোমাৰ অপশন নাম্বাৰ সি টু শুদ্ধ উত্তৰ অপশন বাকি কেইটাৰ তুমি লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডৰ মাত্ৰাবিলাক উলিয়াই চালে দেখা পাবা যে দুটা সাইডৰে মাত্ৰাটো একে হৈছে কিন্তু তোমাৰ সি নাম্বাৰ অপশনত যেটো ইকুৱেচন লিখা আছে হেইটোৰ যদি তুমি দুটা সাইডে মাত্ৰাকিটা উলিয়াই লোৱা তেনেহলে গম পাবা লেফট হ্যান্ড সাইডৰ মাত্ৰাটো ৰাইট হ্যান্ড সাইডৰ মাত্ৰাৰ লগত একে নহয় গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব এই ক্ষেত্ৰত অপশন নাম্বাৰ সি হৈছে ইয়াৰ পিছত 21 নম্বৰ কোৱেশ্চন এটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকৰ প্ৰিভিয়াস ইয়াৰত আহিছিল এই কোৱেশ্চনটো যে z ইকুৱেল টু a টু দি পাৱাৰ 4 b টু দি পাৱাৰ 1/3 থকা আপেক্ষিক ত্ৰুটি হল the relative error in z equal to a to the power 4 b to the power 1/3 is option a দিয়া আছে 4 delta a divided by a plus 1/3 delta b divided by b option b দিয়া আছে a 1/4 delta a divided by a plus 3 into delta b divided by b option c 4 into a divided by delta a plus 1/3 b divided by delta b option d দিয়া আছে 1/4 a divided by delta a plus 3 b divided by delta b ইয়াৰ তোমাৰ আপেক্ষিক ত্ৰুটি যেটো আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হয় যে আমাৰ পাৱাৰ যেটো থাকে হেতু পূৰণ হয় আৰু তোমাৰ ডেল্টা a বাই কি হ'ব a হ'ব গতি আমাৰ এই ক্ষেত্ৰত তোমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব অপশন a টো তোমাৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব ইয়াৰ পিছত 22 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাৰ আহে খুব ইম্পৰ্টেন্ট হয় চোৱা কি দিয়া আছে a নম্বৰ a স্তম্ভত থকা এককসমূহ b স্তম্ভত থকা মানৰ সৈতে সঠিককৈ মিলোৱা match the value of units of column a with the column b ইয়াত দুটা স্তম্ভ দিয়া আছে a আৰু b a স্তম্ভত তোমাৰ কেইটামান এককৰ নাম লিখা আছে আৰু b স্তম্ভত তাৰ কেইটামান মান দিয়া আছে এটা কোনটো এককৰ মান কোনটো হ'ব হেতু মিলাব দিছে একক কেইটা কি দিয়া আছে চোৱা 1 ফাৰ্মি 1 ন্যানোমিটাৰ 1 অংষ্ট্ৰম 1 জ্যোতিবৰ্ষীয় একক আৰু এটো সাইডত ভ্যালু কেইটা কি দিয়া আছে 10 টু দি পাৱাৰ -10 মিটাৰ 1.496 into 10 to the power 11 মিটাৰ তাৰ পিছত 3 নম্বৰত ভ্যালুটো দিয়া আছে 10 to the power -15 মিটাৰ আৰু 4 নম্বৰত ভ্যালুটো দিয়া আছে 10 to the power -9 মিটাৰ এতিয়া চোৱা তোমালোকে মিলাই চোৱা ইয়াৰ যে 1 ফাৰ্মি মানে কি আমাৰ 10 to the power -15 মিটাৰ তাৰ মানে আমাৰ p2 3 নম্বৰত হ'ব 3 নম্বৰ আৰু p ৰ মিল আছে p2 ক'ত হ'ব 3 নম্বৰৰ লগত 1 ন্যানোমিটাৰ মানে কি 10 to the power -9 গতিকে আমাৰ q2 4 নম্বৰৰ লগত হ'ব আৰু 1 অংষ্ট্ৰম মানে হৈছে তোমাৰ 10 to the power -10 মিটাৰ গতিকে r টো কি হ'ব 1 নম্বৰৰ লগত হ'ব আৰু s টো কি হ'ব 2 নম্বৰৰ লগত এতিয়া তোমাৰ যিকেইটা অপচন দিয়া আছে তাত তেনেকৈ শুদ্ধকৈ কোনটো আছে চোৱা যে আমাৰ p2 কাৰ লগত থাকিব লাগিব 3 ৰ লগত p2 3 লগত থকা অপচন ইয়াত দুটা আছে এটা হ'ল b আৰু c গতি আমাৰ অপচন b নতুবা c শুদ্ধ হ'ব এতিয়া আমি ইয়াত বাছিম b টোত কি আছে p3 ৰ লগত আছে q4 ৰ লগত আছে ঠিক আছে এটো r টো কাৰ লগত আছে 2 ৰ লগত আছে গতি r টো 2 ৰ লগত নহয় গতিকে এটো অপচনো ক্যান্সেল হ'ল গতি আমাৰ শুদ্ধ অপচনটো হ'ব অপচন নাম্বাৰ c p3 q4 r1 s2 গতি আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব c অপচনটো শুদ্ধ হ'ব গতি খুব ইম্পৰ্টেন্ট এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ আহিব কাৰণ মেট্ৰিকৰ তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন পাইছিলা গতি এটো খুব ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত 23 নম্বৰ কোৱেশ্চনটো তোমালোকৰ কি আছে চোৱা SI পদ্ধতিত দীপন প্ৰাবল্যৰ একক হ'ল SI ইউনিট অফ লুমিনাছ ইন্টেন্সিটি অপচন A মল অপচন B ক্যান্ডেলা অপচন C কেলভিন অপচন D এম্পিয়াৰ ওৰে তোমাৰ দীপন প্ৰাবল্যৰ এককটো কি SI পদ্ধতিত ইয়াৰে তোমালোকে নিশ্চয় জানা এটো কি ক্যান্ডেলা অৰ্থাৎ আমাৰ অপচন B টো কি শুদ্ধ ইয়াৰ পিছত 24 নম্বৰ কোৱেশ্চনটো কি আছে চাওয়া জখমাফ কৰা
জখমাপ কৰা আহিলাৰ দ্বাৰা জুখিব পৰা আটাইতকৈ সৰু মানটোক ডেছ বলে The smallest value which is measured using an instrument is known as Option A পৰম মান absolute value Option B নিম্নতম পাঠ least count Option C সূক্ষ্ম পাঠ minimum count Option D সৰ্বোচ্চ মান maximum value so কি কৈছে জখমাপ কৰা আহিলাৰ দ্বাৰা আমি যিবিলাক বস্তুৰ দ্বাৰা জখমাপ কৰোঁ সেই বস্তুটোৰ দ্বাৰা আটাইতকৈ সৰু যিটো মানলৈ জুখিব পাৰে সেই মানটোক কি বুলি কোৱা হয় তোমাৰ নিম্নতম পাঠ বুলি কয় গতিকে আমাৰ লিষ্ট কাউন্ট অপচন বি টু কি হ'ব শুদ্ধ হ'ব ইয়াত চোৱা তোমাৰ এইটো সৰু শব্দটো যে আছে মোৰ ডিটিপিত ফৰমেটটোত দন্তে হ ৰটো ৰজগৰে ৰটো হেনেকুৱা হৈছে তোমালোকে এইটো বানানটো শুদ্ধকৈ লিখি ল'বা দেই ইয়াৰ পিছত তোমাৰ 25 নম্বৰ কোৱেশ্চনটো কি হ'ব চোৱা অৰ্থাৎ এই চেপ্টাৰটোৰ অন্তিমটো এমসিকিউ আমি এই প্ৰতিটো চেপ্টাৰৰে 25টা বা 20-25টা কৈ এমসিকিউ কৰিম আৰু এইটা তোমালোকে ধুনীয়াকৈ চাই যাবা ইয়াৰ পৰা তোমালোকৰ ফাইনালত 100% কমন আহিব গতিকে আমাৰ আজিৰ এই চেপ্টাৰটোৰ শেষৰ এমসিকিউটো হ'ল যে কি 25 নম্বৰটো তলৰ কোনটোৱে সময় জখমাপৰ আটাইতকৈ সঠিক ফলাফল দিয়ে which of the following gives the most accurate result for the time measurement আমি যে সময়ৰ জখমাপ কৰোঁ ধৰ ঘড়ী ব্যৱহাৰ কৰোঁ মানে ডিজিটেল ঘড়ী আছে আমাৰ কোৱাৰ্টজ ঘড়ী আছে পাৰমাণৱিক ঘড়ী আছে এই ঘড়ীৰ গিটাৰ ভিতৰত আমাৰ কোনটো আটাইতকৈ সঠিক ফলাফলটো দিয়ে আমাৰ ইয়াত কি কি আছে অপচন চোৱা কোৱাৰ্টজ ঘড়ী ডিজিটেল বি আছে ডিজিটেল ঘড়ী সি আছে পাৰমাণৱিক ঘড়ী আৰু ডি আছে ওপৰৰ আটাইকেইটা অল অফ দ্য এবভ এতিয়া তোমালোকে কিতাপখন যদি পঢ়িছা তোমালোকে গম পাবা যে আমাৰ পাৰমাণৱিক ঘড়ীটোৱে কি আটাইতকৈ সঠিক অৰ্থাৎ শুদ্ধ ফলাফলটো দিয়ে সময়ৰ গতিকে আমাৰ অপচন সি টো কি শুদ্ধ হ'ব গতিকে আমাৰ এই 2 নম্বৰ চেপ্টাৰটোৰ এই 25টা এমসিকিউ তোমালোকে ভালকৈ চাই যাবা নিশ্চয় ইয়াৰ পৰা তোমালোকৰ কমন আহিব পৰীক্ষাত ইয়াৰ পিছত আমি 3 নম্বৰ চেপ্টাৰৰ এমসিকিউ বোৰ চাম গতিকে যিসকলে প্ৰথমবাৰৰ চেনেলটো চাই আছা তেওঁলোকে সাবস্ক্ৰাইব কৰিবা যাতে নেক্সট ভিডিওটো তোমালোকে মোবাইলত সকলোতকৈ আগত গৈ পায় আৰু যদি তোমালোকে ভিডিওটো চাই ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা আৰু বন্ধু বান্ধৱীৰ গ্ৰুপত শেয়াৰ কৰি দিবা যাতে তেওঁলোকে এনেদৰে এমসিকিউ বিলাক চাই যাব পাৰে আৰু যদি তোমালোকৰ কিবা প্ৰশ্ন আছে তেনেহলে কমেন্ট সেকশনত জনাবা মই তাৰ উত্তৰ কৰি দিম